পঞ্চায়ত নিৰ্বাচন আচলতে পঞ্চায়ত নিৰ্বাচন বুলি ক'লে আমাৰ চৰকাৰ গঠন কৰা এটা নিৰ্বাচন নহয়। আমি যদি দৃষ্টিকোণৰ পৰা চাওঁ, মই যদি দৃষ্টিকোণৰ পৰা চাওঁ, কেনে এজন ব্যক্তিক পঞ্চায়ত নিৰ্বাচনত আমি জয়যুক্ত কৰিব লাগে। যদি মোৰ বিবেকে কয়, এনে এজন ব্যক্তিক আমি প্ৰাধান্য প্ৰদান কৰিব লাগে, যিজন ব্যক্তি কি হ'ব লাগে, তেওঁ যোগ্যতা থাকিব লাগে, যিজন ব্যক্তিৰ ব্যক্তিত্ব থাকিব লাগে, যিজন ব্যক্তিৰ স্বচ্ছ নিকা হ'ব লাগে, যিজন ব্যক্তিৰ চৰিত্ৰ ভাল হ'ব লাগে, যিজন ব্যক্তিৰ সততা আছে, নিষ্ঠাবান, তেনে এজন ব্যক্তিক কি ক'ব লাগে, আমি পঞ্চায়ত নিৰ্বাচনৰ পৰা তেওঁক জয়যুক্ত কৰি পঠাব লাগে। কোনো এজন ব্যক্তিক আমি প্ৰাৰ্থী হিচাপে অৰ্থাৎ দলৰ সদস্য হিচাপে তেওঁক আমি বিবেচনা কৰিব নালাগে। কাৰণ আমি একো এখন পঞ্চায়তৰ, একো এখন ৱাৰ্ডত একো একোজন মেম্বাৰ তেওঁৰ মেম্বাৰগৰাকীক আমি তেওঁৰ ব্যক্তিত্বটো চাব লাগিব, তেওঁ দক্ষতাটো চাব লাগিব, তেওঁ যোগ্য নে অযোগ্য, তেনেধৰণৰ আমি চিন্তা চৰ্চা কৰিহে আমি ভোটসমূহ প্ৰদান। এজন প্ৰাৰ্থী হিচাপে অৰ্থাৎ তেওঁ কোন দলৰ প্ৰাৰ্থী হিচাপে তেওঁক এইবিলাক চাই আমি তেওঁক ভোট প্ৰদান কৰিব নালাগে। গতিকে ভাবিছোঁ আপোনালোকে সততাই নিষ্ঠাবানে আপোনালোকৰ যি বহুমূলীয়া ভোটটো সকলোৱে ৰাইজে প্ৰদান কৰিব আৰু সকলোৱে নিজৰ ভোটাৰ সাব্যস্ত কৰি ভোট প্ৰদান কৰি আপোনালোকে নিজৰ দায়বদ্ধতা অক্ষুণ্ণ ৰাখিব। ধন্যবাদ।